প্ৰাইম টাইম 18লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমতে এটা ব্ৰেকিং নিউজ বিপিএফৰ অন্তিমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে 8জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে হাগ্ৰামা মহিলাৰীয়ে পূব কোকৰাঝাৰ সমষ্টিত প্ৰমিলা ৰাণী ব্ৰহ্মক প্ৰাৰ্থিত্ব দিয়া হৈছে পশ্চিম কোকৰাঝাৰত ৰবিৰাম নাৰ্জাৰীক প্ৰাৰ্থিত্ব দিয়া হৈছে গোসাইগাঁৱত মাজেন্দ্ৰনাথ নাৰ্জাৰী চিডলিত চন্দন ব্ৰহ্ম বিজনীত কমল সিং নাৰ্জাৰী চাপাগুৰিত হিতেশ বসুমতাৰী তামুলপুৰত ৰামদাস বসুমতাৰী বৰমাত প্ৰবীণ বড়ো পুনৰ কৈছো বিপিএফৰ অন্তিমখন প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰিছে আৰু 8জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে পূব কোকৰাঝাৰ সমষ্টিত প্ৰমিলা ৰাণী ব্ৰহ্মক প্ৰাৰ্থিত্ব দিয়া হৈছে পশ্চিম কোকৰাঝাৰত ৰবিৰাম নাৰ্জাৰী গোসাইগাঁৱত মাজেন্দ্ৰনাথ নাৰ্জাৰী চিডলিত চন্দন ব্ৰহ্ম বিজনীত কমল সিং নাৰ্জাৰী চাপাগুৰিত হিতেশ বসুমতাৰী তামুলপুৰত ৰামদাস বসুমতাৰী আৰু ইফালে বৰমাত প্ৰবীণ বড়োক দিয়া হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে যথেষ্ট আত্মবিশ্বাসী বিপিএফ ইতিমধ্যে বিপিএফৰ তৰফৰ পৰা কৈ দিয়া হৈছে যে তেওঁলোকে আটাইকেইখন চিটতে বা আটাইকেইখন আসনতে জয় লাভ কৰিব কিন্তু দেখিবলৈ পোৱা যাব যে আগন্তুক নিৰ্বাচনত কি ফলাফল হ'বগৈ পাৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু যি কি নহওক এই মুহূৰ্তত বিপিএফৰ অন্তিমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে আৰু আমি পুনৰ এবাৰ সেই তালিকাখন কৈ দিছো 8জনীয়া এই প্ৰাৰ্থী তালিকা যিহেতু হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিছে পূব কোকৰাঝাৰ সমষ্টিত প্ৰমিলা ৰাণী ব্ৰহ্মক দিয়া হৈছে পশ্চিম কোকৰাঝাৰত ৰবিৰাম নাৰ্জাৰী গোসাইগাঁৱত মাজেন্দ্ৰনাথ নাৰ্জাৰী চিডলিত চন্দন ব্ৰহ্ম বিজনীত কমল সিং নাৰ্জাৰী চাপাগুৰিত হিতেশ বসুমতাৰী তামুলপুৰত ৰামদাস বসুমতাৰী আৰু বৰমাত প্ৰবীণ বড়ো এটা আমোদজনক দৃশ্য দেখুৱাম এটা ছাগলীয়ে খেলি মেলি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণত আকাশত হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ উৰিছে আৰু ইফালে তলত নিৰাপত্তাৰক্ষী ব্যস্ত হৈ পৰিছে এটা ছাগলী পোৱালিক লৈ নিৰাপত্তাৰক্ষীয়ে কি কৰিছে আপুনি চাওক ঘটনাটো নুমলীগড়ত সংঘটিত হৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নুমলীগড়লৈ যোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ নমাৰ সময়তে এই ঘটনাটো বা এই অঘটনটো সংঘটিত হয় হেলিপেডত প্ৰৱেশ কৰিলে এটা ছাগলী পোৱালি খেদাত নিৰাপত্তাৰক্ষীসকল ব্যস্ত হৈ পৰে ছাগলী পোৱালি খেদাৰ অন্ততহে হিমন্তৰ হেলিকপ্টাৰ অৱতৰণ কৰিব পাৰিলে আমি সেই দৃশ্য দেখুৱাইছো আৰু দৃশ্যক লৈ বহুতে আমোদ পাইছে কাৰণ এটা কণমানি পোৱালি আৰু এই পোৱালিটোৱে এনেধৰণে তাত দৌৰি ফুৰিছে নিৰাপত্তাৰক্ষীসকল তাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ইফালে হেলিকপ্টাৰ ঘূৰি আছে কাৰণে অৱতৰণ কৰিব পৰা নাই ছাগলী পোৱালিয়ে যিহেতু হেলিপেডত খেলি থকা দেখিবলৈ পোৱা গৈছে দৌৰি ফুৰিছে নিৰাপত্তাৰক্ষী ব্যস্ত হৈ পৰিছে ছাগলী পোৱালিটোক লৈ আৰু সেই দৃশ্যই বহুতকে আমোদ দিছে আমাৰ কেমেৰাত বন্দী হোৱা সেই দৃশ্য অৱশেষত এগৰাকী নিৰাপত্তাৰক্ষীয়ে ছাগলী পোৱালিটো ধৰিবলৈ সক্ষম হ'ল আৰু তাৰ পিছতহে হেলিকপ্টাৰ অৱতৰণ কৰিলে নিৰ্বাচনী বতৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোলাত ইটোৰ পিছত সিটো দেৱশিশু খোলা জীপত উঠি সমদলৰ মাজতে এটাৰ পিছত আন এটা শিশু কোলাত তুলি ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু ক'ত ভোটাৰক আকৰ্ষণৰ বাবে মন্ত্ৰী হিমন্ত ইয়াৰ নিৰ্বাচনী চমক দিছে চাওঁ আহক হিমন্ত বিশ্ব শৰ্মাৰ কোলাত ইটোৰ পিছত সিটো শিশু খোলা জীপত উঠি সমদলৰ মাজতে এটাৰ পিছত আন এটা শিশুক কোলাত তুলি ল'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ চাৰিআলিত হিমন্ত বিশ্ব শৰ্মাৰ সমদল এয়া বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী প্ৰবোধ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে তেখেতে আগে পিছে মটৰ চাইকেলৰ দীঘলীয়া সমদল তাৰ মাজেৰে খোলা জীপত উঠি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীগৰাকীক সংগ দিছে সাংসদ পল্লৱ লোচন দাস বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰে পুৱাই হেলিকপ্টাৰেৰে বিশ্বনাথৰ চিটিচি ফিল্ডত অৱতৰণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰে পৰাই আৰম্ভ হয় নিৰ্বাচনী প্ৰচাৰ সমদল গীত শ্লোগানেৰে মুখৰিত হৈ গলীয়া গড়হুগী পানী ভঁৰাল মধুপুৰ কল্যাণপুৰ হৈ চন্দ্ৰপুৰ বাকৰিলৈ দীঘলীয়া সমদল উলিয়ায় মাজে মাজে জীপৰ পৰা নামি খোজকাঢ়ে হিমন্ত বিশ্ব শৰ্মাই নামঘৰত সেৱা লয় তাৰ মাজতে মন্ত্ৰীজনলৈ সমৰ্থকৰ পুষ্প বৃষ্টি গামোচা পিন্ধাই আদৰণি সমদলৰ অন্তত চন্দ্ৰপুৰ বাকৰিত হিমন্ত বিশ্ব শৰ্মাই ভাগ ল'লে নিৰ্বাচনী জনসভাত এই সভাতে কংগ্ৰেছৰ 5টা গ্যাৰাণ্টি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই ক'লে গ্যাৰাণ্টি বজাৰৰ দোকানীয়েহে দিয়ে এটা গেঞ্জি কিনিলে দুটা গেঞ্জি ফ্ৰী কেইটামান সংকল্প
কংগ্ৰেছে কয় আমি গ্যাৰেণ্টি দিছোঁ মই কংগ্ৰেছক কোনো গ্যাৰেণ্টি বজাৰত দোকানীহে দিয়ে যে আমাৰ বস্তুটো ঠিক আছে বুলি যে এটা গেঞ্জি কিনিলে দুটা গেঞ্জি ফ্ৰী দিম বুলি গতিকে ইয়াত গ্যাৰেণ্টি কি মই বুজি নাপাওঁ ক'লে কংগ্ৰেছে চিলাৰাইক মডিফাই কৰিলে চিৰাজউদ্দিন আজমল চিলাৰাইক তেওঁলোকে মডিফাই কৰি চিৰাজউদ্দিন আৰু বদৰুদ্দিন আজমল কৰি দিলে মই ক'লো বিজেপিটো 5 বছৰ বহি আছে আমি 17 বাৰ মোগলক খেদিছিলোঁ আজমলক কোনে অসমত আকৌ আনিব খুজিছে ৰিপুণ বৰাক সোধক আজমলক ফিজিকেলি নহয় পলিটিকেলি গটিয়াই খেদিব লাগিব আনহাতে পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই ক'লে এইবিলাক এতিয়া থাকক প্ৰথমতে আমি জিকি লওঁ এইবিলাক যি আছে এইবিলাক থৈ দিয়ক আমাক এটা জিকিব লাগে বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 8 অসম নৰ্থ-ইষ্ট ভবানীপুৰৰ ৰাজনীতিত নতুন মোৰ ভবানীপুৰৰ এআইডিএফৰ বিধায়ক আবুল কালাম আজাদৰ দল ত্যাগ টিকট বঞ্চিত হয় দল ত্যাগ বিধায়ক আবুল কালাম আজাদৰ কালামৰ লগতে দল ত্যাগ কৰিছে প্ৰায় 3 সহস্ৰাধিক সদস্যই পদত্যাগ কৰিয়ে এআইডিএফৰ বিৰুদ্ধে অভিযোগ আজাদৰ এআইডিএফত ন্যায় নথকাৰ বাবে পদত্যাগ কৰা বুলি মন্তব্য কৰিলে আজাদে বিশাল নিৰ্বাচনী সভা পাতি এআইডিএফৰ বিৰুদ্ধে হুংকাৰ দিলে আবুল কালাম আজাদে ভবানীপুৰত নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচন খেলিব আবুল কালাম আজাদে নিৰ্বাচনী সভাত দল ত্যাগী সদস্যই দিলে আজমল বিৰোধী ধ্বনি আবুল কালাম আজাদক টিকট বঞ্চিত কৰাত সমৰ্থকসকল ক্ষুব্ধ হৈ পৰিছে দুবাৰৰ বিধায়কগৰাকীক বঞ্চিত কৰি এবাৰ ভবানীপুৰত ফণী তালুকদাৰক এআইডিএফে প্ৰাৰ্থিত্ব দিছে উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত ভবানীপুৰত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মুখ ঠেকেচা খাইছিল ফণী তালুকদাৰে এআইডিএফৰ হৈ আবুল কালাম আজাদে প্ৰায় 2,500 ভোটত পৰাস্ত কৰিছিল ফণী তালুকদাৰক কিন্তু এইবাৰ সম্পূৰ্ণ ওলোটা হৈছে ভবানীপুৰৰ ৰাজনৈতিক প্ৰেক্ষাপট বিগত বিধানসভা নিৰ্বাচনত এআইডিএফৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱা আবুল কালাম আজাদক টিকট বঞ্চিত কৰি আজাদৰ হাতত পৰাস্ত হোৱা নিৰ্দলীয় প্ৰাৰ্থী ফণী তালুকদাৰক এইবাৰ ভবানীপুৰত এআইডিএফে টিকট দিছে কিন্তু কিয় হল এনে ধৰণৰ অংক সেই মুহূৰ্তলৈকে কিন্তু স্পষ্ট ৰূপত অহা নাই যদিও ক্ষুব্ধ হৈ পৰিছে সমৰ্থকসকল আবুল কালাম আজাদৰ সমৰ্থকসকল অতি ক্ষুব্ধ হৈ পৰিছে আৰু নিৰ্দলীয় ৰূপে তেওঁ খেলাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে দলীয় কিছুমান কৰ্মকৰ্তাই তেনেকৈ কৈ আছে যে লেনদেনৰ বিনিময়ত ভবানীপুৰত টিকেট পাম মোৰ লগত এই দলৰ কৰ্মী যিমান আছে মই ভাবোঁ মাত্ৰ 2% মানুহ বাদ দি 2 বা 5% নহ'ব 2% মানুহ বাদ দি বাকীখিনি মানুহৰ লগত মই আছোঁ মোক লগত ৰাখিছে তেওঁলোকে এজিবিৰ যিজন কেণ্ডিডেট বিজেপি এজিবি মিলি এই এখেতৰ লগত মোৰ কণ্টেষ্ট হ'ব মানে অসমীয়া মানুহ হওক বেংগলী মানুহ হওক বা আমাৰ বড়ো মানুহ হওক বা মুছলিম মানুহ চব মানুহে মোক ভাল পায় মই তেখেতসকলক ভাল পাওঁ আৰু তেওঁলোকৰ প্ৰত্যেকৰে মই ভাল কামনা কৰোঁ আৰু তেওঁলোকৰ বিকাশৰ কাৰণে মই চেষ্টা কৰোঁ ৰাজনীতিয়ে ভাগ ভাগ কৰিলে 3 ভাতৃক একেটা সমষ্টিত এজন যদি কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী আনজন আকৌ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আন এজনে আকৌ যোগদান কৰিলে অসম গণ পৰিষদত কিন্তু কোন সমষ্টিত দেখা গৈছে আফলাৰ ৰাজনীতি চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন আফলাৰ ৰাজনীতিয়ে ভাগ ভাগ কৰিলে 3 ভাতৃক এজন কংগ্ৰেছৰ সমৰ্থনপ্ৰাপ্ত নিৰ্দলীয় প্ৰাৰ্থী একেটা সমষ্টিতে এজন অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আনজন ভাতৃয়ে যোগদান কৰিলে অসম গণ পৰিষদত বোকাখাটৰ ৰাজনীতি এয়া গগৈ ভাতৃত্ৰয় জিতেন গগৈ ৰেৱকান্ত গগৈ আৰু পুনেশ্বৰ গগৈ সৌ সিদিনালৈকে একেটা চৰুতে ভাত খোৱা 3 ভাতৃ এতিয়া 3টা পৃথক ৰাজনৈতিক পথৰ যাত্ৰী নিৰ্বাচনী যুঁজত পৃথকে পৃথকে আগবঢ়া 3 ভাতৃৰ এতিয়া এজনে নহয়ে আনজনক গোটেই এসোপাই যদি মৰিও গ'ল মোৰনো কি আহে যায় মই জীয়াই থাকিলেতো হ'ল সিহঁতি যেনিবা মৰি গ'ল মোৰ কি আহে যায় মই মৰি গ'লে সিহঁতি কি মোৰ লগত মৰিব নেকি এইবোৰ কথা মোক সুধি লাভ নাই জ্যেষ্ঠ ভাতৃ তথা বোকাখাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈৰ ভাষ্য এয়া জিতেন গগৈয়ে ভাতৃ নহয় শুনিব কেৱল সমষ্টিৰ ভোটাৰৰ কথাহে পৃথিৱীৰ কাৰো কথা নুশুনো মই মোক ভোটদাতা ৰাইজৰ কথা নুশুনো
ইয়াত মোক মই আগতে কৈ আছোঁ আপোনালোকক প্ৰতিটো নিউজ চেনেলকো কৈছোঁ মই চবকে কৈছোঁ যে মই পৃথিৱীত কোনো শক্তিক ভয় নকৰোঁ মোৰ গুৰু বিষ্ণু মই মহাদেৱৰ ভক্ত গতিকে সেইকাৰণে কৈছোঁ মোক কোনো পৰিচালনা কৰিব নোৱাৰিব দুই ভাতৃ জিতেন গগৈ ৰেবকান্ত গগৈৰ ওপৰত হয়তো আস্থা নাই ভাতৃ পূৰ্ণেশ্বৰ গগৈ সেয়ে নিৰ্দলীয় হিচাপে জিতেন গগৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে ৰেবকান্ত গগৈয়ে মনোনয়ন দাখিল কৰাৰ পিছতো পূৰ্ণেশ্বৰ গগৈয়ে যোগদান কৰে অসম গণ পৰিষদত হয় এইবাৰৰ নিৰ্বাচনে যেন ভাগ ভাগ কৰিলে গগৈ ভাতৃত্ৰয়ক কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট নতুনকৈ আত্মপ্ৰকাশ কৰা AIDFৰ বেনাৰ আৰু নামে আউল লগাইছে এতিয়া ৰূপহী হাট আৰু বটদ্ৰৱা মহাজোঁট বন্ধনত AIDFৰ পৰা ফালৰি কাটি আহি নতুনকৈ জন্ম দিলে এটা দলৰ আৰু নাম দিলে AUDF লগতে AIUDFৰ তলা চাবিৰ বিপৰীতে AUDFৰ প্ৰতীক হ'ল কেৱল চাবি টিকট নোপোৱাৰ ক্ষোভ AIUDFৰ পৰা ফাটি খুলিলে নতুন দল AUDF AIUDFৰ তলা চাবিৰ বিপৰীতে AUDFৰ প্ৰতীক চাবি আউল লাগিছে ৰূপহীহাট আৰু বটদ্ৰৱা সমষ্টিৰ ভোটাৰৰ মাজত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থীৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে এটা নতুন দলে নাম AUDF দলটোৰ প্ৰতীক চাবি AIUDFৰ সৈতে নাম আৰু প্ৰতীকৰ মিল থকা দলটোৰ বেনাৰ পোষ্টাৰে খেলিমেলি লগাইছে ভোটাৰৰ মাজত প্ৰকৃততে ৰূপহীহাট আৰু বটদ্ৰৱা সমষ্টিৰ AIUDFৰ টিকট বঞ্চিত তথা ক্ষোভিত একাংশ নেতাকৰ্মীয়ে জন্ম দিলে নতুন দল অসম ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ AUDFৰ নতুন দল AUDFৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ৰূপহীহাটৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে নিৰ্দলীয় প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী আৰু বটদ্ৰৱা AUDFৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী মতিউৰ ৰহমান AUDFৰ সভাপতি নুৰুল আমিন চৌধুৰী আৰু সম্পাদক মতিউৰ ৰহমান পূৰ্বে সমষ্টি দুটাত AIUDFৰ প্ৰাৰ্থী হিচাপে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দুই AUDF প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাই আউল লগাব পাৰে কংগ্ৰেছ মহাজোঁটৰ নিৰ্বাচনী অংকত তাকে লৈ শংকিত হৈ পৰিছে ৰূপহীহাটৰ কংগ্ৰেছ তথা মহাজোঁটৰ প্ৰাৰ্থী নুৰুল হুদা আৰু বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰায় একে নাম প্ৰতীক চিহ্নৰ সাদৃশ্যই বিপাঙত পেলাইছে সাধাৰণ ভোটাৰকো আইন মতে আমাৰ অধিকাৰ মতে আমি দল কৰিছোঁ আৰু সেই দলৰ বেনাৰত আমি লিখিমেই AUDF অৰ্থাৎ অসম ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট ইয়াত অন্য দলৰ লগত কোনো মিল মই দেখা নাই ৰূপহীহাটৰ পৰা মোজাম্মিল হক নিউজ 18 অসম নৰ্থ ইষ্ট কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকন এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কিন্তু কি ইস্যু লৈ ভোটাৰৰ কাষ চাপিছে কংগ্ৰেছ নেত্ৰীগৰাকী কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰণতি ফুকনে চাওঁ আহক গগৈ এজন খুব ভাল বক্তা বাকী কাম কৰিলে আমি গম পাম নাহৰকটীয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী চাৰিবাৰৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন তেখেত আছে কেনেকুৱা দেখিছে আপুনি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু এইবাৰ আমি ফুল কনফিডেণ্ট আমি এইবাৰ বহুত ভোটত জয়ী হ'ম যোৱা বছৰ অৱশ্যে বিভিন্ন কাৰণত আমি হাৰিলোঁ যদিও আমি হাৰিছোঁ আমাৰ ভোটৰ পাৰ্চেণ্টেজ বহুত বাঢ়িলে যোৱাবাৰ আপোনাৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব মই ভাবোঁ প্ৰত্যেকজন কেণ্ডিডেটে খুব অভিজ্ঞ জ্ঞানী কাকো আমি এৰাই চলিব নোৱাৰোঁ বা সাধাৰণ বুলি মানিব নোৱাৰোঁ আৰু মই এই ক্ষেত্ৰত কাকো নিৰ্দিষ্ট নকৰোঁ সকলোৰে লগতে মোৰ যুদ্ধ হ'ব খবৰ আৰু আছে সময় বিৰতি তেতিয়া বাঘা নেতাৰ ভিৰ বাঢ়িছে কাইলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ইয়াৰ পিছতে 21 মাৰ্চত বোকাখাতলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ ভিৰ বাঢ়িছে বাঘা নেতাৰ প্ৰজাৰ পদূলিয়ে ভোট ভিক্ষা ৰাজনৈতিক নেতাৰ গাঁৱে গাঁৱে উৰিছে ষ্টাৰ কেম্পেইনাৰৰ হেলিকপ্টাৰ
21 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব বোকাখাতলৈ। বোকাখাতৰ মহুৰা দিহিঙীয়া পথাৰত দুপৰীয়া 11 বজাত অনুষ্ঠিত হ'ব বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। মন্ত্ৰী অতুল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰায় 1,60,000 জনসমাগমৰ বাবে সাজু কৰি তুলিছে অগপ বিজেপি মিত্ৰজোঁটে। মহুৰা দিহিঙীয়া পথাৰত বৃহৎ পেণ্ডেল দিয়াৰ কাম অব্যাহত আছে দিনে নিশাই। এই পথাৰতে 3খন অস্থায়ী হেলিপেড নিৰ্মাণৰো কাম পূৰ্ণ পৰ্যায়ত চলি আছে। বোকাখাতৰ লগতে এই সভাতে কলিয়াবৰ গোলাঘাট সৰুপথাৰ খুমটাই ডেৰগাঁৱৰ হৈ প্ৰচাৰ চলাব মোদীয়ে। ইয়াতে 3খন হেলিপেড নিৰ্মাণ হ'ব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী দিনৰ 11 বজাত আহি উপস্থিত হ'ব। আমি আশা কৰিছোঁ 1,60,000 কৰ্মী সমৰ্থক মিত্ৰ দলৰ ইয়াত সমবেত হ'ব আৰু এখন সুন্দৰ নিৰ্বাচনী সভা হ'ব বুলি আমি আশা কৰিছোঁ। ইয়াৰ পূৰ্বে 18 মাৰ্চত কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 19 মাৰ্চতো চাবুৱাৰ নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে। অসমলৈ পুনৰ আহিব অমিত শ্বাহ। বুধবাৰে মাজুলী আৰু শদিয়াৰ জনসভাত অংশ ল'ব শ্বাহে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও বুধবাৰে চলাবহি নিৰ্বাচনী প্ৰচাৰ। হুজাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব যোগীয়ে। হুজাইৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ হৈ প্ৰচাৰ চলাব আমাৰ ভাৰতবৰ্ষৰ হিন্দু হৃদয় সম্ৰাট যোগী আদিত্যনাথ। তেওঁ আহি আছে আৰু ইতিমধ্যে তেওঁ অহা শুনি আমাৰ সকলো কাৰ্যকৰ্তা খুব উল্লাসেৰে আমি বাট চাই আছোঁ। পাছ পৰি থকা নাই কংগ্ৰেছো। অসমত কংগ্ৰেছক পুনৰুদ্ধাৰৰ যুঁজত নামিবলৈ আকৌ আহিব প্ৰিয়ংকা গান্ধী। আহিব সোনিয়া গান্ধী, মনমোহন সিং, ৰাহুল গান্ধী, নৱজোৎ সিং সিদ্ধু, শচীন পাইলটকে ধৰি কংগ্ৰেছৰ বহু ৰথী মহাৰথী। এইসকল ষ্টাৰ কেম্পেইনাৰে অসমৰ ভোটাৰক কেনেদৰে আকৰ্ষিত কৰিব পাৰিব সেয়া স্পষ্ট হ'ব 2 মে'তহে। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমগুৰি সমষ্টিত ৰাইজক সাক্ষী কৰি প্ৰদীপ হাজৰিকাক বিজয় মাল্য পিন্ধালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আঁঠুলৈ সেৱা ধৰিলে প্ৰদীপ হাজৰিকাই। কুৰুক্ষেত্ৰ সমৰ হৈছে সত্য অসত্যৰ মাজত যুদ্ধ, ধৰ্ম অধৰ্মৰ মাজত যুদ্ধ। এইটো হ'ল দুৰ্যোধন আৰু ভীম। ভীম হ'ল মিত্ৰ গোষ্ঠী, কৃষ্ণ পক্ষত আছে, তেওঁৰ পক্ষত আছে। য'ত বন্ধন, য'ত দুঃশাসনৰ নিচিনা পাপিষ্ট মানুহ তাত মানে আছে। এইবাৰ 103 নং আমগুৰি সমষ্টিত হ'ব কৌৰৱ পাণ্ডৱৰ মহাযুদ্ধ। পাণ্ডৱ সদায় সত্য পক্ষত আছে, মানে কৌৰৱ শাসনত আছিলে, ক্ষমতাত আছিলে, ধন জন ঐশ্বৰ্য বিভূতি চব তেওঁলোকৰ আছিল, কিন্তু পাণ্ডৱৰ হাতত নাছিলে। সকলো জৰাসন্ধৰ পৰা শিশুপালৰ পৰা চবৰে সহায় পোৱা স্বত্তেও সেই কৌৰৱ কিন্তু পৰাস্ত হৈ গ'ল আৰু পাণ্ডৱ কৃষ্ণক লগত লৈ পেলাই পাণ্ডৱ কিন্তু জয় হ'ল আৰু সত্য প্ৰতিষ্ঠা হ'ল। কৃষ্ণ কোন এইবাৰ? কৃষ্ণ হ'ল ভাৰতবৰ্ষৰ আজি যিগৰাকী মানুহে নতুন ভাৰতবৰ্ষ প্ৰতিষ্ঠা কৰাৰ কাৰণে, ঐতিহাসিক ভাৰতবৰ্ষখন প্ৰতিষ্ঠা কৰাৰ কাৰণে নেতৃত্ব দি পেলাই ভাৰতবৰ্ষক আগুৱাই লৈ গৈছে নৰেন্দ্ৰ মোদী। তেওঁৰ ঘৰ গুজৰাটত আৰু কৃষ্ণ দ্বাৰকা আছিলে গুজৰাটতে আছে, সাগৰৰ তলত সেই দ্বাৰকা আছিলে। এতিয়া তাৰ পৰা তেখেতে আৰম্ভ কৰিছে, আৰম্ভ কৰি তেখেত আহি আছে। এতিয়া অসমৰ ভাৰতবৰ্ষৰ সৰু সৰু জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহৰ লগত তেখেত আছে। তেখেতে ভাৰতবৰ্ষখনক প্ৰতিষ্ঠা কৰিব বিচাৰিছে।
টিকট নোপোৱাৰ বেদনাত উচুপি উঠিল বিজেপি নেতা জয়ন্ত দাস। দিছপুৰ সমষ্টিত অতুল বৰাক দলীয় টিকট প্ৰদান কৰাৰ পিছতে দলৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে গৰজি উঠিল বিজেপি নেতাগৰাকী। দলীয় নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ আগত কি ক'লে জয়ন্ত দাসে, চাওঁ আহক এই ৰিপৰ্ট। ইমান অন্যায় কৰিব নাপায়, বহুত কষ্ট কৰিছে দলটোৰ কাৰণে। এই চকুৰ পানী দিছপুৰবাসী ৰাইজে দেখাই দিব। হুকাই কান্দিলে বিজেপি নেতা জয়ন্ত দাসে। বহুত কষ্ট কৰিছে দলটোৰ কাৰণে। টিকট নোপোৱাৰ বেদনাত উচুপি উচুপি ক'লে মোক অন্যায় কৰা হৈছে। ইমান অন্যায় কৰিব নাপায়, বহুত কষ্ট কৰিছে দলটোৰ কাৰণে। দিছপুৰ সমষ্টিৰ শাসকীয় দলৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে ক্ষোভত ফাটি পৰিছে প্ৰায় 30 বছৰ ধৰি বিজেপি দলৰ এজন নিষ্ঠাবান কৰ্মীৰূপে পৰিচিত যুৱ নেতা জয়ন্ত দাস। জয়ন্ত দাসক বঞ্চিত কৰি দিছপুৰ সমষ্টিৰ টিকট প্ৰদান কৰা হ'ল পূৰ্বৰ বিধায়ক অতুল বৰাক। অতুল বৰাক দলীয় টিকট প্ৰদান কৰাৰ পিছতে দলৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ আগত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছিল জয়ন্ত দাসে। সেই উদ্দেশ্যে মঙলবাৰে দুপৰীয়া ৰুক্মিণী গাঁৱৰ ৰংগমঞ্চত জয়ন্ত দাসে আয়োজন কৰে এক ৰাজহুৱা সভাৰো। সভাৰ পাছতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ন্ত দাস অৱতীৰ্ণ হ'ব নে নহয় সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ কথা আছিল। আৰু আজি মই দুখ পাইছোঁ, আৱেগিক হৈছোঁ। যিটো দল কৰিছোঁ সেইটো দল এৰাৰ কথা চিন্তা কৰিব বাধ্য কৰোৱাৰ নিচিনা। সেইটো মোৰ কাৰণে দুৰ্ভাগ্য নহয়, সেইটো দলৰ কাৰণেও দুৰ্ভাগ্য। দলক ভাল পাওঁ কাৰণে এতিয়ালৈ ৰখি আছোঁ, অকল দলক ভাল পাওঁ। কাৰণ দলটোৰ দ্বাৰা আমি সেৱা কৰাৰ মানসিকতা আছে। কিন্তু এটা কথা ঠিক, দলত মই কি চিন্তা কৰোঁ, মোৰ কাৰ্যকৰ্তা বন্ধুসকল শুভাকাংক্ষীসকলৰ লগত মই আলোচনা কৰিম, সিদ্ধান্ত ল'ম। কিন্তু তাৰ পূৰ্বে কেন্দ্ৰীয় নেতৃত্বই ফোনযোগে যোগাযোগ কৰিলে যুৱ নেতা জয়ন্ত দাসক। দল ত্যাগ তথা নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ নহ'বলৈও জনালে আহ্বান। ইপিনে মঙলবাৰে পুৱাৰ ভাগত খানাপাৰা হেলিপেডত হিমন্ত বিশ্ব শৰ্মাই ক'লে জয়ন্ত দাস যোগ্য প্ৰাৰ্থী আছিল, কিন্তু দলীয় টিকট এজনকহে দিব পাৰি। জ্যেষ্ঠ আৰু অভিজ্ঞ হিচাপে অতুল বৰাক দিয়া হ'ল প্ৰাৰ্থিত্ব। হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ। আজিও তেওঁ যেতিয়া আমাৰ দলত আহিছে আমি তেওঁৰ নেতৃত্বক মানি আহিছোঁ। তেওঁ আজি এইটো কথা কৈ মই শান্তি পাইছোঁ বাৰু। যিয়ে নহওক তেওঁ এটা কথা কৈছে মই ভাল পাইছোঁ, হয়। কিন্তু মোৰ স্বাৰ্থটো হ'ল দিছপুৰৰ এটা সঁচা কথা কৈছোঁ মই, দিছপুৰৰ এটা স্বাৰ্থ। ইমান অন্যায় কৰিব নাপায়। হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে ৰুক্মিণী গাঁৱত আয়োজন কৰা ৰাজহুৱা সভাত উচুপি উচুপি কান্দি উঠিল জয়ন্ত দাস। কান্দি কান্দি ক'লে মোক অন্যায় কৰা হ'ল। অৱশ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই কিছু পৰিমাণে হ'লেও সকাহ দিলে জয়ন্ত দাসক। জয়ন্ত দাস আমাৰ পাৰ্টীৰ বা দলৰ এগৰাকী অতি পুৰণি কাৰ্যকৰ্তা আৰু দলটোৰ প্ৰতি তেওঁৰ বহুত বেছি অৱদানো আছে। আৰু টিকেট পোৱাটো যুক্তিসংগত আছিল আৰু দলে শেষত অতুল বৰাক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেওঁৰ হাতত সময় আছে। গতিকে মই ভাবোঁ যে জয়ন্ত দাস ডাঙৰীয়াই নিৰ্দলীয় নিশ্চয় নেখেলে বা খেলাৰ প্ৰশ্ন নাই, আৰু তেখেতে আমাৰ দলৰ লগত থাকি কাম কৰিব, তাক মই বিশ্বাস কৰোঁ। জয়ন্ত দাসে দল নেৰে, কিন্তু কোনো কাৰণতে সমৰ্থন নজনায় অতুল বৰাক। তাৰ বাবে দলে নিলম্বন কৰিলেও মূৰ পাতি ল'বলৈ সাজু জয়ন্ত দাস। মোৰ এটা কথা ঠিক, দলে মোৰ ওপৰত যি কৰে কৰিব। মই সাংবিধানিকভাৱে দলীয় সাংবিধানিকভাৱে অতুল বৰাক নামানো বুলি ক'ব নোৱাৰোঁ, কিন্তু অন কেমেৰা কৈছোঁ মই নামানো। কিন্তু নিজৰ সিদ্ধান্ত জনাবলৈ জয়ন্ত দাসে পুনৰবাৰ আৰু এদিনৰ সময় বিচাৰিলে দলীয় কৰ্মীসকলৰ পৰা। কিন্তু এটা কথা ঠিক, দলত মই কি চিন্তা কৰোঁ, মোৰ কাৰ্যকৰ্তা বন্ধুসকল শুভাকাংক্ষীসকলৰ লগত মই আলোচনা কৰিম, সিদ্ধান্ত ল'ম। কেমেৰা পাৰ্চন ঋতুৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় এটি বিৰতি।